আপোনালোকক নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু, মোৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এটা সজাগতাৰ বাৰ্তা এনেকৈ ঘৰে ঘৰে অনুষ্ঠান প্ৰতিষ্ঠান য'ত যেনেকৈ সময় মিলে আৰু য'ত যেনেকৈ সুবিধা পাওঁ তাতে দিনক দিনে সজাগতা দি আছোঁ। প্ৰকৃতিৰ ওপৰত, শিক্ষাৰ ওপৰত, শান্তি আৰু একতাৰ ওপৰত। আৰু সেই মৰ্মে আজি আপোনালোকৰ এই জাপৰিগুৰি গাঁও ন বিশ্বনাথ চাৰিআলি আজিতো হেৰি 8 তাৰিখ 9 তাৰিখ ন, এই 9 ছেপ্টেম্বৰ 2024। এতিয়া বিশেষ দীঘলীয়া নকৰোঁ, যিহেতু ৰাতি আপোনালোকৰ ইফালে কামো আছে বুলি শুনিছোঁ, নামঘৰ যাব লাগে। মানে দিনক দিনে এনেকৈ ঘৰে ঘৰে শিক্ষাদান কৰোঁ বিনামূলীয়াকৈ। সেই মৰ্মে আজি ভণ্টিক কেইটামান গ্ৰামাৰ বা কেৰিয়াৰৰ ওপৰত কেইটামান কাউন্সিলিং কৰি দিলোঁ, ফিজিক্স, কেমেষ্ট্ৰি। নেক্সট আকৌ ভিজিট কৰি মেলি তেনেকৈ পঢ়ামগৈ। ভণ্টিটো বুজি পালা চাগে কিবা নতুন কথা? অঁ, তেনেকৈ মই কৰি ফুৰোঁ আৰু এইটো মোৰ কোনো গভৰ্ণমেণ্টে পঠিওৱা নাই বা বেলেগ এটা মানে ক'ৰ পৰা অহা নাই, অৰ্গেনাইজেশ্যন বুলি নহয় আৰু, কিন্তু মই এনেই স্বইচ্ছাৰে আহোঁ। আৰু আপোনালোকৰ কেম্পাছত শিক্ষাদান কৰাৰ জৰিয়তে গছ এজোপা ৰুব ধৰিছোঁ। মানে এইটো আমলখি গছ। আপোনাৰ যিহেতু দেউতা নাই বুলি গম পাইছোঁ, আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ ৰুম। দেউতা য'তে নাথাকক তেওঁ সুখ শান্তি হৈ থাকক। আৰু এই গছজোপাৰ জৰিয়তে আপোনালোকৰ কেম্পাছটো আৰু সৌন্দৰ্য হওক আৰু মংগল ভাল হওক। আপুনিতো বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্য হওক, পঢ়া শুনা সকলো ক্ষেত্ৰত মানে ভাল হ'ব লাগে বুলি ভাবিছোঁ। আৰু গছ পুলি কিয় ৰুব লাগে নালাগে সকলোৱে জানো। পৃথিৱীৰ অৱস্থা বহুত বেয়া, সংকটজনক। যিহেতু গৰম পৰিছে, এইবাৰৰ গৰমটো বেলেগ ধৰণৰ মানে। এই গৰমটো দিনক দিনে এনেকৈ যদি বাঢ়ি থাকে, জীয়াই থকাটো মুস্কিল হ'ব। সেইকাৰণে সকলোৱে নিজৰ কেম্পাছত থকা গছখিনি সংৰক্ষণ কৰাৰ জৰিয়তে তাৰ উপৰিও য'ত য'ত খালী জেগা আছে ৰুব পৰাখিনি আমি গছ পুলি ৰুব লাগিব। আৰু ল'ৰা ছোৱালীকো প্ৰকৃতিৰ ওপৰত জ্ঞান দিব লাগিব। অকল ডক্টৰ ইঞ্জিনিয়াৰে পঢ়িলে যে মানুহ হয় তেনেকুৱা নহয়। আজিৰ শিক্ষাটো বহুত ক্ষেত্ৰত আগবাঢ়িছে, টেকন'লজি বিভিন্ন ক্ষেত্ৰত, কিন্তু প্ৰকৃতি নষ্ট হৈ গৈছে। সেইবোৰৰ ওপৰত আমি অলপ ধ্যান দিব লাগিব। আৰু সকলোৱে এনেকৈ একতা হৈ থাকিব লাগে, হয়নে নহয়? ওচৰ চুবুৰীয়া গাঁৱৰ সকলোৰ লগত মিলি জাত পাত লৈ কোনো থাকিব নালাগে, সেইটো বেয়া কথা। আৰু বিশেষ দীঘলীয়া নকৰোঁ, আপুনি দেউতাৰ নাম লৈ ধুনীয়াকৈ গছজোপা ৰুই দিয়ক, যাতে দেউতাৰ চিৰশান্তি পায়। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। মাটি অলপ আপুনি দি দিয়ে, তুমিও দি দিয়া। বিশেষকৈ মানে বাৰ্থডে এইটোতো চেলিব্ৰেশ্যন হয়েই, আমি গছ পুলি ৰুবও লাগে আৰু গছো দান কৰিব লাগে। সেইটো প্ৰেক্টিচটো আমাৰ ওপৰত থাকিব লাগিব। তেতিয়াহে মানে প্ৰকৃতি থাকিলেহে আমি থাকিম ন। এতিয়া শগুন চিলনিটোতো দূৰৰ কথা, সৰু এটা ঘৰচিৰিকাও পাব নাই, তেনেকুৱা হৈ গৈছে। তো এইখিনি আৰু বহুত বহুত ধন্যবাদ সকলোকে। ঠিক আছে, থেংক ইউ।